গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলিতেই অভাৰ স্মাৰ্ট চোৰৰ দপদপনি। দৃশ্যবোৰ ভালকৈ মন কৰক। গুৱাহাটী মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ 200 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই সপ্তাহতে অভাৰ স্মাৰ্ট চোৰে চুৰি কৰিলে 3খনকৈ দোকানত। মানে যোৱা ৰাতি 3:40 বজাত মই 3:40 হৈছে ৰাতি তেতিয়া মোৰ দোকানত দুটা ল'ৰা আহি দোকানত তলা ভাঙি দোকানৰ বস্তু লুটপাট কৰি লৈ গৈছে। খালি মোৰ দোকানত নহয়, এক সপ্তাহৰ ভিতৰত 3টা দোকানৰ বস্তু এনেকৈ লৈ গ'ল। হাতীগাঁও চাৰিআলিও নহয়, চাৰিআলি পোৱাৰ আগতে দোকানকেইটা হাতীগাঁও চাৰিআলি আৰু থানাৰ মিডিল পইণ্টত দোকান 3টা। এক সপ্তাহৰ ভিতৰত 3টা দোকানত এইটো কাম হৈ গ'ল। হাতীগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ পহৰাকো বিধ্বস্ত দেখুৱাই থানাৰ নিচেই কাষতে থকা 3খনকৈ দোকানত এদিনৰ পিছে পিছে চুৰি কৰি লুটিলে দোকানৰ সা সামগ্ৰী। চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ সকলো দৃশ্য। ভুক্তভোগীৰ অভিযোগ অনুসৰি নিশাৰ ভাগত সাধাৰণ ৰাইজে কাম কৰি ঘৰমুৱা হ'লেও আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড সহ বিভিন্ন প্ৰমাণ পত্ৰ বিচাৰি আৰক্ষীয়ে হাৰাশাস্তি কৰে। কিন্তু এইসকল অভাৰ স্মাৰ্ট চোৰক কোনে দিছে ৰক্ষণাবেক্ষণ? আমি যেহেতু কামৰ পৰা আহোঁ বা ৰাত যেতে কামৰ পৰা আহে ৰাতি 12টা বজাত 1টা বজাত তেতিয়া কি কৰে হাতীগাঁও চাৰিআলিত পুলিচে বা কি কৰে ৰখাই দিয়ে আইডি গ্ৰুপ বিচাৰে, পান কাৰ্ড, আধাৰ কাৰ্ড, এই বাহন যুক্ত বাংলাদেশী এইবিলাক কৈ থাকে। কিন্তু ৰাতি 2টা বজাৰ পিছত যেন 3টা বজা 4টা বজাত যেন চুৰি কৰে সিহঁতক কোনে ৰক্ষণাবেক্ষণ দিয়ে? সাধাৰণ ৰাইজ আমি চলাবিলাক কৰিব নোৱাৰো। কেতিয়াবা কামত গ'লে ৰাতি হৈ যায়, অভাৰ ডিউটি কাম থাকে, হাজিৰা কাম কৰিলে অভাৰ ডিউটি কৰিলে ৰাতি 11টা 12টা 1টা বাজি যায় কেতিয়াবা। তেতিয়া আমি চাৰিআলি ৰাস্তা দিয়ে অহা যোৱা কৰিব নোৱাৰো, পুলিচে ৰখাই দিয়ে। কিন্তু চুৰি যেন কৰি আছে ৰেগুলাৰ 3টা দোকানত চুৰি হ'ল, 2টাৰ পিছত 2টাৰ পৰা 3টাৰ ভিতৰত চুৰি হৈ আছে ৰেগুলাৰ। কিন্তু এইবিলাকক ৰক্ষণাবেক্ষণ দি আছে কোনে? ইতিমধ্যে ভুক্তভোগীসকলে হাতীগাঁও আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে চোৰকেইটাক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়। চুৰি মানে কি এইবিলাক ভালকৈ তদন্ত কৰিব লাগে। এনে চুৰি হৈছে আজি, কালি ৰাতি আকৌ চুৰি নহ'ব এইটোতো কোনো ঠিক নাই, ৰেগুলাৰ হ'ব পাৰে চুৰি। এইবিলাক ভালকৈ তদন্ত কৰি শাস্তি নিদিয়ে তেতিয়াহ'লে এইটো কামটো চলিয়ে থাকিব। আমিতো এতিয়া দোকান কৰিব নোৱাৰো এইটো ৰাস্তা ঘাটত। এসপ্তাহৰ ভিতৰত একে জায়গাত 3টা দোকানত চুরি হয়ে গেল। তো সরকারের কাছে আমার অনুরোধ যে এই যে দোকান কয়টা এত কম দিনের ভিতরে চুরি হয়েছে প্রশাসনে যেন উচিত তদন্ত করিয়া আমরা দোষীর উচিত শাস্তি দেয়া যায়। পিছে ভুক্তভোগীসকলে দাখিল কৰা এজাহাৰ কেৱল এজাহাৰতেই সীমাবদ্ধ থাকিব নে স্মাৰ্ট আৰক্ষীয়ে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰি চোৰকেইটাক কৰায়ত্ব কৰিব পাৰিবনে সেয়া সময়ত লক্ষণীয় হ'ব।